নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই ৰাষ্ট্ৰ বাস্তু এক্সপাৰ্ট নোমেলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকে কোনো ঘৰ বা কোনো ফ্লেট কিনাৰ আগত কি কথা ধ্যান ৰাখিব লাগে সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, বহুতে যদি কম দামত ঘৰ পায়, মই ইয়াত কেৱল বনাই থোৱা ঘৰৰ কথা কৈছোঁ বা ফ্লেটৰ কথা কৈছোঁ, তেন্তে তেওঁলোকে সদায় প্ৰাইচটোৰ ওপৰত ধ্যান দিয়ে ঘৰটো বা তেওঁলোকে ফ্লেটটো কিনি লয়। কিন্তু লোকে বনাই থোৱা ঘৰ এখন বা ফ্লেট এটা কিনাৰ আগত সেই ফ্লেটটো অকণমান বেকগ্ৰাউণ্ডটো চেক কৰিব লাগে। কিয়নো যদি কোনোবাই সেই ফ্লেটটো বা ঘৰটো বেচিছে, কি প্ৰব্লেমত পৰি তেওঁ সেই ফ্লেটটো বা ঘৰটো বেচিবলৈ বাধ্য হৈছে, বা তাত কোনোবাই আত্মহনন কৰা নাইতো, বা তেওঁলোকৰ কোনো ব্যক্তি অপমৃত্যু হোৱা নাইতো ঘৰৰ। কম দামত ৰোড ছাইডত ঘৰ পাইছোঁ বুলিয়ে বা কোনো চিটি এৰিয়াত মই ঘৰ পাইছোঁ বুলিয়ে বা ফ্লেট পাইছোঁ বুলি পটককৈ কিনি ল'ব নালাগে। ঘৰটোৰ বেকগ্ৰাউণ্ডৰ সম্পৰ্কে, ঘৰটোৰ বাস্তুৰ সম্পৰ্কে অকণমান মন কৰিব লাগে। যধে মধে যদি আপোনালোকে ঘৰ কিনি লয়, ফ্লেট কিনি লয়, কোনো ধৰণৰ বেকগ্ৰাউণ্ড চেক নকৰাকৈ, কোনো ধৰণৰ বাস্তু চেক নকৰাকৈ, তেন্তে আপোনালোকৰ কিন্তু পিছত সমস্যা হ'ব পাৰে। যিকোনো ঘৰ এটা যদি আপোনালোকে কিনে, তেন্তে পোনপ্ৰথমে ঘৰটোৰ যদি কিবা বাস্তু দোষ আছে, সেই বাস্তু দোষখিনি আপোনালোকে প্ৰতিকাৰ কৰি ল'ব। গ্ৰহ শান্তি বা বাস্তু শান্তি পূজা কৰি ল'ব, তাৰপিছত আপোনালোকে ঘৰত প্ৰৱেশ কৰিব। আগৰ মালিকে যদি কিবা সমস্যাত পৰি সেই ঘৰ এৰিছে, আপোনালোকেও কিন্তু সেই সমস্যাৰ চিকাৰ হ'ব পাৰে যদি আপোনালোকে সেই ঘৰখনৰ বাস্তু দোষবিলাক আওকাণ কৰে, ঘৰৰ বাস্তু ঠিক নকৰাকৈ পুনৰ সেইখন ঘৰত আপোনালোকে প্ৰৱেশ কৰে। তাৰপিছত চাব লাগে যে ঘৰখনৰ ৱালবিলাকত ক্ৰেক আছে নেকি। যদি ঘৰখনৰ ৱালত ক্ৰেক আছে, তেন্তে আপোনালোকে সেইখন ঘৰৰ ৱালবিলাক পোনপ্ৰথমে ৰিপেয়াৰ কৰি ল'ব লাগে। আৰু চেক কৰিব লাগে, প্লটৰ আকাৰটো এবাৰ চাই ল'ব। যোনটো ঠাইত ঘৰটো নিৰ্মাণ কৰি থোৱা আছে, প্লটটোৰ আকাৰটো কেনেকুৱা। বৰ্গাকাৰ আৰু আয়তাকাৰ ভূমিকে ঘৰৰ নিৰ্মাণৰ কাৰণে অত্যন্ত ভাল বুলি কোৱা হৈছে। যদি ঘৰখনৰ বাৰীৰ কোনোবা এটা কোণা কাট খাই থাকে, তেনে বাৰীত কিন্তু বসবাস কৰা ব্যক্তিসকল নানান সমস্যা হ'ব পাৰে। গতিকে কৰ্ণাৰবিলাকো চাই ল'ব লাগে যে কৰ্ণাৰবিলাক কাট হৈ আছে নেকি। তাৰপিছত চাব লাগে যে ঘৰখন দক্ষিণ পশ্চিম দিশলৈ মুখ কৰি আছে নেকি। আকৌ যদি ঘৰখন দক্ষিণ পশ্চিম দিশলৈ মুখ কৰি আছে, তেনে ঘৰতো কেতিয়াও থাকিব নালাগে, কিয়নো দক্ষিণ পশ্চিম দিশটো ৰাহুৰ দিশ বুলি কোৱা হৈছে। দক্ষিণ পশ্চিমমুখী ঘৰত সাধাৰণতে বিভিন্ন ধৰণৰ সমস্যা হয়, কিন্তু বিশেষকৈ ঘৰখনৰ ব্যক্তিসকলৰ কেৰিয়াৰত সমস্যা হয়, তেওঁলোকৰ পাব্লিক ইমেজ বেয়া হয়, ঘৰত চুৰিও হ'ব পাৰে, ঘৰৰ কোনো ব্যক্তি অপমৃত্যুও হ'ব পাৰে। সেইবাবে কেতিয়াও দক্ষিণ পশ্চিমমুখী ঘৰ আপোনালোকে কিনিব নালাগে। তাৰ আগতে আপোনালোকে ঘৰটো লোৱাৰ আগত সেইকাৰণে ঘৰটোৰ ডিগ্ৰীটো এবাৰ চেক কৰি ল'ব লাগে যে ঘৰটোৰ ডিগ্ৰী 210ৰ পৰা 240ৰ ভিতৰত নেকি। যদি 210ৰ পৰা 240ৰ ভিতৰত সেইখন ঘৰৰ ডিগ্ৰীটো আছে, তেন্তে সেইখন ঘৰ আপোনালোকে কেতিয়াও কিনিব নালাগে। নেক্সট চাব লাগে যে ঘৰটোৰ দক্ষিণ দিশত পানীৰ উৎস আছে নেকি, নদী আছে নেকি, কুঁৱা আছে নেকি, বা পানীৰ বৰিং আছে নেকি, সেইটো কথা আপোনালোকে ধ্যান ৰাখিব। তাৰোপৰি ঘৰখনৰ এণ্ট্ৰিটো চেক কৰিব যে ঘৰখনৰ এণ্ট্ৰিটো কোনফালে আছে, দক্ষিণ পশ্চিম দিশত আছে নেকি। ঘৰৰ মুখ্য দুৱাৰখন বা মেইন গেটখন দক্ষিণ পশ্চিম দিশত নাইতো। যদি আছে, তেন্তে তাৰো আপোনালোকে প্ৰতিকাৰ কৰি ল'ব। তাৰপিছত আপোনালোকে চেক কৰিব যে ঘৰখনৰ ব্ৰহ্মস্থানটোত কিবা দোষ আছে নেকি, ব্ৰহ্মস্থানত কিবা পিল্লাৰ আছে নেকি, টয়লেট আছে নেকি, বা চিৰি আছে নেকি। যদি আছে, তাৰো আপোনালোকে প্ৰতিকাৰ কৰি ল'ব। যধে মধে ঘৰ এখন কম দামত পাইছোঁ বুলি আপোনালোকে কিনি নল'ব বা তাত থাকিবলৈ নল'ব। ঘৰখনত প্ৰৱেশ কৰাৰ আগতে আপোনালোকে পোনপ্ৰথমে ঘৰখন ৰেনোভেশ্যন কৰি ল'ব, ৱালৰ ক্ৰেকবিলাক ঠিক কৰি ল'ব, কালাৰ কৰি ল'ব দৰকাৰ হ'লে। তাৰপিছত বাস্তু পূজন কৰি সেইখন ঘৰত আপোনালোকে প্ৰৱেশ কৰিব। বন্ধুসকল, বাস্তু এনেকুৱা এটা প্ৰেক্টিকেল চায়েন্স যি আমাক সদায় প্ৰভাৱিত কৰি থাকে। আমি বিশ্বাস কৰোঁ বা নকৰোঁ, যদি আমাৰ ঘৰত বাস্তুদোষ থাকে, সি লাহে লাহে হ'লেও আমাক এফেক্ট কৰিবই কৰিব। বন্ধুসকল, প্ৰত্যেকৰে এখন ঘৰ লোৱাটো এটা সপোন থাকে। গতিকে ঘৰখন আমাৰ সপোনৰ ঘৰ, সেইখন ঘৰত যাতে আমি পৰিয়ালৰ সৈতে সুখে সমৃদ্ধিৰে থাকিব পাৰোঁ, সেইকাৰণে আমি সদায় ঘৰখনৰ বাস্তু আমি চাই ল'ব লাগে। ঘৰখনৰ চাৰিওদিশতে গ্ৰহৰ স্থান আছে, অষ্টলক্ষ্মীৰ বাস আছে, 45জন দেৱতাৰ স্থান আছে, ঘৰখনৰ ব্ৰহ্মস্থান ব্ৰহ্মাৰ স্থান আছে। ঠিক তেনেকৈ প্ৰত্যেকখন ঘৰৰ একোজনকৈ বাস্তু পুৰুষো থাকে। প্ৰকৃতিৰ নিয়ম পালন কৰি ঘৰ নিৰ্মাণ কৰাই হৈছে বাস্তু। প্ৰকৃতিৰ যি 5টা তত্ত্ব আছে, তাক বেলেঞ্চ কৰি আমি নিজৰ ঘৰখন নিৰ্মাণ কৰাই হৈছে বাস্তু।
যি 5টা তত্ত্ব আছে প্ৰকৃতিত, যি 5টা তত্ত্ব আমাৰ শৰীৰত আছে, এই 5টা তত্ত্বক বেলেঞ্চ কৰি ৰখাই হৈছে বাস্তু। যদি আপোনাৰ ঘৰখনৰ এনাৰ্জিটো পজিটিভ হৈ থাকে তেন্তে সেইখন ঘৰত আপোনাৰ উন্নতি হয়, প্ৰগতি হয়, ঘৰৰ ব্যক্তিসকল সুখে আৰু সমৃদ্ধিৰে থাকিব পাৰে। আৰু যদি সেইখন ঘৰৰ পৰিৱেশটো নিগেটিভ হয় তেন্তে আপোনালোকৰ ঘৰত নানান সমস্যাই আমনি কৰিব পাৰে। গতিকে ৰাস্তাৰ কিনাৰতে কম দামত ঘৰ পাইছোঁ বুলি যদি আপোনালোকে লৈ পিছত গৈ কিন্তু আপোনালোকৰ সেই ঘৰৰ পৰা সমস্যা হ'ব পাৰে। গতিকে নতুন ঘৰ এটা কিনাৰ আগত, ফ্লেট এটা কিনাৰ আগত সেই ঘৰটোৰ বাস্তুৰ ওপৰত আপুনি নজৰ দিব লাগে, ঘৰটোৰ বেকগ্ৰাউণ্ডটো এবাৰ চেক কৰি ল'ব লাগে, নহ'লে পিছত পস্তাব লগা হ'ব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে নতুনকৈ ঘৰ এখন কিনাৰ আগত, বেলেগে ব্যৱহাৰ কৰা ঘৰ এটা কিনাৰ আগত, ফ্লেট এটা কিনাৰ আগত আমি কি কথা ধ্যান ৰাখিব লাগে। আশা কৰিছোঁ আজি আপোনালোকৰ এই বিষয়টো সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।